নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 30 জেঠ 14 জুন দেওবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ ন্যায্য প্ৰাপ্তিত বাধা। মেষ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থলীত নিজৰ প্ৰাপ্য পোৱাৰ পৰা বাধা পাব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে কৰ্মস্থলীলৈ যাওঁতে দৃঢ়তাৰে যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ ৰোগ আৰোগ্য। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো পুৰণি বেমাৰত ভুগি আছিলে তেতিয়াহ'লে সেই ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ শত্ৰু ভয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা ভয়ৰ যুগে দেখা দিছে। গতিকে আজিৰ দিনটো আপোনালোকে শত্ৰুৰ পৰা সাৱধানেৰে চলিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ঋণ আদায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো পুৰণি ঋণত আছিলে তেতিয়াহ'লে সেই ঋণ আজিৰ দিনটোত আদায় কৰিবলৈ পাৰে। সিংহ ৰাশি। সিংহ ৰাশি কাৰ্যত ক্ষতি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কামৰ ক্ষেত্ৰত বাধা বিঘিনি আহি থাকিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে দৃঢ়তাৰে চলিব। কন্যা ৰাশি। কন্যা ৰাশিৰ সুখ লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সকলো ফালৰ পৰাই সুখ প্ৰাপ্তি কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকৰ শুভ দেখা গৈছে। তুলা ৰাশি। তুলা ৰাশিৰ আকস্মিক দুৰ্ঘটনা। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ আকস্মিকভাৱে দুৰ্ঘটনা হোৱাৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ প্ৰতিপত্তি লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগে দেখা দিছে। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ ভ্ৰমণত সুবিধা। ধনু ৰাশিৰ জাতক জাতিকাসকলে বহুদিন ধৰি যদি কোনো ভ্ৰমণ কৰাৰ কথা ভাবি আছিলে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সেই ভ্ৰমণৰ কথা ভাবিব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণত সুবিধা লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ হঠাৎ অৰ্থপ্ৰাপ্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত হঠাতে টকা পইচা লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অকস্মাত বিপদ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটো আপোনালোকৰ বাবে শুভ নহয়। আজিৰ দিনটোতে আপোনালোকৰ হঠাতে বিপদ অহাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশি মন প্ৰফুল্লতা। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ মন অনবৰতে উৎফুল্লিত হৈ থাকিব। এয়াই আছিল আজিৰ দিনটো ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।